ইয়াত গাড়ীখন ৰখাইছিলে পেণ্ডেলৰ বস্তু আনি আছিলে তাৰপৰা আৰু এখন গাড়ী তাৰ উঠি পেলাই বস্তু আনিব যাব লৈছিলে তেতিয়া গাড়ী দোকানৰ যিজন মালিক তেওঁ ক'লে গাড়ী ইয়াৰ পৰা আঁতৰা আজিয়ে নহয় সদায়ে তেওঁ ৰখাব নিদিয়ে তাৰপিছত অঁতৰা ক'লে তাই ক'লে যে ৰ'ব মই উঠোঁ আৰু যাওঁ নহ'ব বুলি কৈ সি তৰ্ক পাছ কৰোঁতে ছোৱালীজনী দোকানৰ চিৰিটোলৈ উঠি গ'ল উঠিলত সি দুচাৰ মাৰি দিলত মইতো নাছিলোঁ মোক ইয়াৰ পৰা পাব্লিকে গৈ ভিতৰত চিঞৰিছে পৰি মাৰিলে বুলি তেতিয়া মই ওলাই আহিছোঁ তাইক মাৰোঁতে যিজন তাই মানুহ এজনৰ গাত পৰি গ'ল সেই মানুহজনৰ ধৰোঁতে বাপেকে দান্তা লৈ তাইক মাৰিব আহিছে আমাৰ 10 ঘৰ মানুহৰ লগত মানে তেওঁৰ এই দোকানখিনিক লৈ কেছ চলি আছে সেইটো কেছত সদায় কাজিয়া হয় ৰাস্তা মুখতো গাড়ী ৰখাব নিদিয়ে বেয়াকৈ মাৰিছে তাই ছোৱালীজনী জঠৰ টাইপ হৈ গৈছে 19 বছৰ হৈছে তাই আৰু লগত বাপেকেও পিটিছে সেইটোতো আৰু সিহঁতি কৈছে যে সি দোকান এখনত সোমাইছে আৰু যিমানক দিছে বেছিভাগ মাৰোৱাৰী আছে সি সদায় এটা কথাই কয় পুলিচে মোক একো কৰিব নোৱাৰে গোটেইগাল মাৰোৱাৰীক দিছোঁ মাৰোৱাৰীয়ে টকা ঢালিব তহঁতি মোক একো লাষ্ট মমেণ্টত আমি গৈছোঁ যে তুমি ছোৱালীজনীক মাপ খুজি দিয়া তেতিয়া হৈ যাব চব পাব্লিক আছে সি কৈছে কি হ'ব একো নহয় মই পুলিচক পকেটত ৰাখোঁ ডিচিক থপৰীয়া কৈছে চব পাব্লিকে কয় যে পকেটত থাকে আৰু এইটো সদায় কয় আজি বুলি নহয় সি সদায় কয় পৰহি দিনাখন পেণ্ডেলৰ বস্তু ভৰাব লৈছে আমাৰ ৰাস্তা এই ৰাস্তাটোত তেওঁ ৰখি লৈছে ৰখি লৈ কৈছে বস্তু ভৰাব নোৱাৰোঁ সদায় কমপ্লেইন আমাৰ মানে সদায় প্ৰব্লেম দোকানৰ কিনাৰে দিয়ে সোমাই কি নাম আছিলে বিনয় বৰা বাপেকৰ নাম দুৰ্গেশ্বৰ বৰা বাপেকটো সদায় মানে মটৰচাইকেল আৰু আমাৰ কেছ চলি আছে ইয়াতো 10 ঘৰ মানুহৰ লৈছে আৰু ৰাস্তাটো 50 বছৰ পুৰণা ৰাস্তাটো বন্ধ হ'ব লাগে সেইটোৱে লয় আমাৰ ডাঙৰৰ লগত লাগিব নহয় ছোৱালী সৰু ল'ৰা ছোৱালীৰ লগত সদায় সেনেকৈ আজিতো সি চৰিয়াই দিছে চৰিয়ালৈকে আমি একো নকৰিম নেকি তাক ছোৱালী ৰঙা হৈ গৈছেগৈ আৰু ছোৱালী মোৰ ঘৰত কাম আছে গাড়ী মটৰ দিয়ে গাড়ী মটৰ এগৰাকী 19 বছৰীয়া ছোৱালী অনা অসমীয়া এটা শ্ৰেণীয়ে গুৰুকে টাউনৰ মাজমজিয়াত মাৰিছে আমাৰ ওচৰত CCTV ফুটেজ আছে আমাৰ ওচৰত সকলো আছে তাৰপিছতো অসম পুলিচে গ্ৰেপ্তাৰ কৰা নাছিলে কিন্তু এতিয়া শিৱসাগৰ পুলিচক আমি ধন্যবাদ জনাইছোঁ ৰাইজৰ প্ৰতিবাদৰ পিছত তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু এই দোষীসকলৰ বিৰুদ্ধে খুব জোৰদাৰ গতিত তদন্ত কৰি শাস্তি দিব লাগে আৰু আমাৰ মানুহখিনিয়ে কিমান মাৰ খাই থাকিব ইয়াত খিলন দিয়া মানুহে মাৰ খাই জীয়াই থাকিব আৰু ইহঁতে মাৰি থাকিব আটাইতকৈ ডাঙৰ কথাটো কি কৈছে গম পায়নে শিৱসাগৰ DC মোৰ পকেটত আছে বুলি কৈছে অনা অসমীয়া মানুহজনে এতিয়া শিৱসাগৰ DC ওপৰত আমাৰ প্ৰশ্ন আছে যদি আপোনাৰ কথা আপুনি কাৰোবাৰ পকেটত আছে বুলি ক'ব পাৰে এইটো গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয় এটা ব্যৱস্থাৰ কাৰণে এইটো শুভ লক্ষণ নহয় যদি এজন অনা অসমীয়া মানুহে বা অসমীয়া মানুহ যোনেই নহওক এজন যদি মানুহে DC মোৰ পকেটত আছে বুলি গোটেই 500,000 মানুহৰ আগত ক'ব পাৰে এইটো গণতন্ত্ৰ আৰু এটা ব্যৱস্থাৰ বাবে অশুভ লক্ষণ